সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? আমাৰ শুভ নামটো হ'ল ৰাখাল দেৱনাথ।
আপুনি কোন ঠাইৰ পৰা আহিছে? আমি বিদ্যাদাবৰীৰ পৰা আহিছোঁ, ধুবুৰী। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 22 চনে লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি মা কালীৰ ভজনা কৰিছিলোঁ আগত, তাৰপিছতে আমি অন্য গুৰুৰো আশ্ৰয় লৈছিলোঁ, যেমন শঙ্করদেবেরও আশ্রয় লইছিলোঁ, আর আমাদের ঘর গৃহস্থ একটা গুরুদেব ছিল তাদেরও লইছিলোঁ। ওগুলো এটাও না কৰোঁ আমি, সব এৰি দিছোঁ, একটাও কৰা নাই। আপুনি যিহেতু জনা যে আপুনি আপোনাৰ সমাজত প্ৰচলিত আপোনাৰ পৰিয়ালৰ লোকে যেনেধৰণে ভক্তি সাধনা কৰে সেইদৰে আপুনিও কৰি আছিলে, পিছত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? আহিব লগা হ'ল, আমাৰ এক নাতি ওরা গেছিল এই লাইনে জানতো, ওরা শিখছিল, শেখার পিছত আমারে কইছিলে যে দাদু আপনি, আমি তখন খুব রোগাক্রান্ত, তখন আমি কলো যে ঠিক আছে রে, আমি তো অনেক নেশা পেশা খাই, পান খাই, সিগারেটও খাইছোঁ, দুই একটা না খাওয়া না হয়, তো এনেকুৱা আমি চলে আসিলোঁ। তারপরে যখন ও কোলে আমাকে, তখন আমি কলো যে দেখ আমার তো নেশা পেশা আছে, এগুলো এড়িবার পারিব না না পারিব সেটা পিছতে কম। পরে একবারে যখন যাওয়ার পথে আমি পড়ে গেল, তেতে আমি কলো যে নে আমাকে নাম দীক্ষায় লয়ে দে, যদি ভাল হও তা হোম। তারপরে আমাকে গাড়ি করে লই গেল তাতে ফালাকাটায় লওয়ার পিছত আমাকে নাম দীক্ষা তাতে লওয়ার পিছত সব এড়িয়ে দিছো, কোনো নেশা নাই, মাছ মাংস কোনো কিছু খাওয়া নাই, আমি সব এড়িয়ে দিয়ে এখন নিরামিষ 4টা যা জোটে খাই। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাব পাৰি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে? আমি ভালো লাভ পাইছোঁ, এখন এতিয়া বাঁচি আছোঁ যখন আমি এখনো ভালো আছোঁ। আপোনাৰ কিমান বছৰ বয়স হৈছে বৰ্তমান? আমার বয়স এখন এতিয়া 100 মান হ'ল আৰু। ছাৰ, আপুনি মত ব্যক্ত কৰিছে যে আপুনি বৰ্তমান 100 বছৰত ভৰি দিছে। সন্ত ৰামপাল গুৰুমহাৰাজে আপোনাক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ দিলে যাৰ দ্বাৰা আপুনি আজি সুখী অনুভৱ কৰিছে? এতিয়া আমার এক সময় নাম খণ্ডন করেছিলে, মানে নাম নেওয়াতে মানে ভুল ভ্রান্তি হয়েছিলে, তারপরে খণ্ডন করার পিছতে যখন আমাকে ঠিকভাবে বুঝিয়ে দিলে, এতে মই বুঝিলো যে এইটো ভুল হয়েছে, সঁচাই ঠাকুরের কাছে মাপ লই পিছত এটা করে আসো, বা এখন আমি বাঁচার পথে আসো। আর আমি আগে ওষুধপত্র খাইতাম, এখন ওষুধপত্র বাদ দিতেছি, ওষুধ আর খাই না। আপোনাৰ শাৰীৰিক কি সমস্যা আছিলে? আপুনি যে ঔষধ খাইছিলে আগতে, আপোনাৰ কেনেকুৱা ধৰণৰ বেমাৰ আছিল? আমার সুগার ছিল, হাই প্রেশার ছিল, এইসব ছিল আর কি। এই আপুনি ডক্টৰৰ কাষলৈ গৈছিলে যি বেমাৰ আছিলে আপোনাৰ? ডাক্তারের কাছে গেছিল, ডাক্তারের কাছে তো ওষুধ খাই তো আমি শেষ হয়ে গেছিল। আর আপুনি ডাক্তৰৰ কাষত কিমান বছৰ ধৰি চিকিৎসা কৰি আছিলে? 2-3 বছর করেছিল, তার পিছত আর ভালো হওয়ার আশা আসলে না হয়। আপোনাৰ চুগাৰ বেমাৰৰ উপৰিও আৰু অন্য কিবা বেমাৰ ৰোগ আছিলনে? বাত আসছিল, তারপরে সর্দি কাশিও আসছিলে। আৰু বৰ্তমান সেই বেমাৰবিলাক সম্পূৰ্ণৰূপে ঠিক হ'লনে? মোটামুটি ভালো আছো। আর বৰ্তমান আপুনি কোনো ধৰণৰ নিচা সেৱন নকৰে? এখন সব এড়িয়ে দিছো স্যার, দিয়ে পিছতে এখন চিন্তা করেছো যে ঠাকুর তুমি যদি রাখো রাখো, না রাখো আমাকে নিয়ে যাও, আমি আর থাকতে চাই না, এইভাবেই এখন রাখিছে আমাকে। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আৰু বৰ্তমান আপুনি 100 বছৰত ভৰি দিলেহি, তথাপি আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ। আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে সুখী জীৱন অতিবাহিত কৰিব পাৰে? আমি সন্ত রামপালজির কাছে নাম দীক্ষা লই যেটু লাভ পাইছোঁ, আমি আপনাদেরও সেটাই কও যে আপনালোকে তার নাম দীক্ষা লওক, লই আপনারও সুখী হওক। ধন্যবাদ থাকিল। সৎ সাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। মোহ নকৰিবা,
তোমাক মই যি আদেশ দিছোঁ সেইটো জপ কৰা। গতিকে ইয়াত সমগ্ৰ শিখ সমাজৰ গুৰুৰ অন্তৰত এই কথাটো সমাৱেশ হ'ল যে গুৰু নানক দেৱে এই সত্যনাম যি 2 আখৰৰ নাম, ইয়াক জপ কৰিবলৈ একেবাৰে বাধা দিছে। যদি কোনোবাই জপ কৰে তেতিয়া গুৰুদেৱৰ আজ্ঞাৰ সি অৱহেলা কৰাৰ দৰে হ'ব, শাস্তি হ'ব। যেনেকৈ মৰ্দানা মৰাৰ পৰা বাচিলে, নহ'লে ডুবিল হয়, তেওঁ বচালে। গতিকে এইটোৰ দৃষ্টিকোণ থাকি গ'ল যেতিয়া গুৰুদেৱৰ বাণী সংগ্ৰহ কৰা হৈছিল, য'ত এই মন্ত্ৰ প্ৰাণ সংঘালীৰ অৰ্থ এইটোৱেই হয়। প্ৰাণ মানে শ্বাস, শ্বাসৰ দ্বাৰা আপোনালোকক সকলো বিবেচনা কৰি দিছিলে। যেনেকৈ কবি চাহেবে কয়, শ্বাস উশ্বাস में नाम जपो, व्यर्था श्वास मत खो, ना जाने इस श्वास को आवड़ हो कि ना हो। আপোনালোকে আৰু যে পঢ়ে, শ্বাসা পাৰস ভেদ হামাৰা जो खुद जैसे उतरे पारा। এয়া প্ৰাণ সংঘালী। ইয়াৰ বিস্তাৰিতভাৱে বৰ্ণনা দিয়া হৈছিলে 2 মন্ত্ৰৰে, কিন্তু তৃতীয় মন্ত্ৰৰ সম্ভেদ কাৰোৱেই হ'ব নিদিলে। কোনো মহাপুৰুষে সত্যনামৰ ইয়াত এটা লীলা কৰিছিলে তেওঁ। যেনেকৈ আমি ভাই বালাৱালী জন্মসাখী যেতিয়া পঢ়োঁ, তাত এবাৰ বালাদেৱে কৈ আছিলে গুৰু নানক দেৱ তালৈ গৈছিলে য'ত তখ্তৰ ওপৰত, সিংহাসনৰ ওপৰত নিৰংকাৰ হৈ বহি আছিল। আৰু তাত নানকদেৱক তেওঁ সুধিলে যে আপোনাক মই পঠিয়াইছিলোঁ সঁচা জ্ঞান প্ৰচাৰ কৰিবলৈ, সত্যনাম প্ৰচাৰ কৰিবলৈ, কি কৰিলা? তেতিয়া নানক চাহেবে ক'লে যে য'ত য'ত আপোনাৰ আজ্ঞা আছিলে তাত মই সত্যনামৰ প্ৰচাৰ কৰিলোঁ, আৰু আগলৈ য'ত আজ্ঞা দিব তাতেই কৰিম। গতিকে এই মহাপুৰুষসকলক আজ্ঞা দিছিলে যে ধৰ্মদাস দেৱক কবি পৰমাত্মাই কৈছিলে, ধৰ্মদাস মেৰি লাখ দোহাই। আৰু এই মূল মন্ত্ৰ, এই মূল নাম, হাৰ শব্দ আৰু মূল জ্ঞান। মূল জ্ঞান এইটো যিয়ে দাসৰ লগত উপলব্ধ, এইটো মূল জ্ঞান। আৰু মূল মন্ত্ৰ সেই সময়ত এই মহাপুৰুষসকলক বাধা দিছিলে, কিন্তু নিজে কৰি মুক্তি ল'বলৈ কৈছিলে। আৰু ইয়াৰ এটা PDF নিজৰ অমৃতবাণীত লিখি দিবা। এতিয়া চোৱা পৰমাত্মাৰ লীলা। যদি আজি মই ভাই বালাৱালীৰ জনমসাখীৰ ভিতৰত এই প্ৰমাণৰ কথা নাজানিলো হয়, নপঢ়া হ'লে নাপালো হয়। বাকী গুৰু গ্ৰন্থ চাহেবতো এই মন্ত্ৰৰ কথা কোৱাই নাই, সেই বাণীয়েই সংগ্ৰহ নাই। গতিকে পৰমাত্মাই কয় মই সৌচল ছিদ্ৰ মই কৰোঁ আপুনি জনকে কাজ। গতিকে আমাৰ বাবে এনেকুৱা এটা প্ৰমাণ দি থৈছে যি মচিলেও মচা নাযাব, আৰু ইয়াক নাও কৰিব নোৱাৰে কোনেও। যে নানক চাহেব দেৱে কোনটো সত্যনাম জপ কৰিছিলে, আৰু যি নামৰ জপ কৰি সেই মহাপুৰুষসকলৰ মুক্তি হৈছে, তাৰ পৰাই আমাৰ আৰু আপোনাৰ মুক্তি হ'ব, আন কোনো মন্ত্ৰৰে নহয়, যিমানেই আন মন্ত্ৰ জপ নকৰা। এতিয়াও বাহে গ'লো আৰু সত্যনাম কি বস্তু? সত্যনাম সঁচা নাম যি 2 আখৰৰ মন্ত্ৰ। আৰু ৱাহি গুৰু যেনেকৈ ৱাহ 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 বুলি কয় নহয়, কোনো ভাল বস্তু দেখিলে মুখেৰে ওলাই যায় ৱাহ ৱাহ, কি যে সুন্দৰ, কি যে সুন্দৰ, আশ্চৰ্য হ'লে ওলোৱা শব্দ। যেতিয়া পৰমাত্মা সত্য পুৰুষ এজন জীৱিত মহাত্মাৰ ৰূপত আহি বিহি নদীৰ পৰা নানক চাহেব দেৱক, গুৰু নানক চাহেব দেৱক সত্যলোকলৈ লৈ গ'ল। গতিকে তালৈ গৈ পৰমাত্মাক দেখিলে এজন সিংহাসনত বিৰাজমান, আৰু সম্পূৰ্ণ তাত যে পৃথিৱী সেয়াও তেজময়ী, আৰু তাত চিৰসেউজ বৃক্ষ আছে, চিৰসেউজ বৃক্ষ গছ, আৰু গাখীৰৰ নৈ বৈ, দৈৰ নদী বৈ থাকে, সকলো পদাৰ্থই তাত ভৰি আছে। যেতিয়া সিংহাসনত বহি থকা ভগৱানক দেখিলে, তেতিয়া পৰমাত্মাই ক'লে যে যোৱা পুত্ৰ, আপুনি সত্য নামৰ জপ কৰিহে ইয়ালৈ আহিব। নানক চাহেব দেৱে কৈছিলে মোক ইয়াতেই ৰাখক ভগৱান। তেতিয়া তেওঁ কৈছিলে যে আপোনাৰ যি ভক্তিৰ শক্তি আছে সেয়া ক্ষীণ হৈছে, আপুনি সেই বেটাৰীক আকৌ চাৰ্জ কৰক। আপোনাক এনেকুৱা মন্ত্ৰ দিম যাৰ দ্বাৰা আকৌ ধনী হ'ব ভক্তিৰ। আৰু সেয়া সত্যনাম 2 আখৰৰ সত্যনাম, য'ত এটা ওম এটা তত আছে। এইটো দাসে ক'ব কোড ৱৰ্ড।
আৰু সেই মন্ত্ৰক কাশীলৈ আহি প্ৰাপ্ত কৰিবা, মই তাত শিপিনীৰ ৰূপত আপোনাক লগ পাম। আৰু তৃতীয় দিনা নানক চাহিবদেৱক ওপৰৰ সকলো দৃশ্য দেখুৱাই সচখণ্ড আৰু সত্যলোকৰ সত্য পুৰুষে আকৌ এৰি দিলে তৃতীয় দিনা বি নদীতেই। তাৰপিছত প্ৰথম উদাসীন যাত্ৰা নানক চাহিবদেৱৰ বাৰাণসীৰ আছিল। এতিয়া সেই জ্ঞানৰ অনুসন্ধান কৰি যে মই যি জ্ঞান পাইছো সেয়া অন্য সন্তৰ ওচৰত আছে নে নাই। গতিকে ঠায়ে ঠায়ে যিবোৰ সন্তৰ ডাঙৰ ডাঙৰ কথা ৰাস্তাত শুনিছিলে, আগতে খোজকাঢ়ি গৈছিলে, সাধন নাছিলে, তেতিয়া প্ৰত্যেকৰ লগতে আলোচনা কৰিছিলে। এইটোৱে প্ৰশ্ন কৰিছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতৃ মাতৃ কোন, যিসকল মণ্ডলেশ্বৰক পাইছিল, যাক গীতা আৰু বেদৰ জ্ঞাতা বুলি কোৱা হৈছিল। তেওঁলোকে গীতাৰ 7টা শ্লোক বাছি লৈছিলে, সপ্তশ্লোকী গীতা বুলি কোৱা হৈছিল। তাৰ পৰা প্ৰশ্ন কৰিছিলে যে গীতাৰ জ্ঞানদাতা, যেনেকৈ 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত নিজৰ বাহিৰে আন কোন পৰমাত্মাৰ শৰণলৈ যাবলৈ কৈছে কওক। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7তো নিজৰ বিষয়ে কৈ আছে। 8-10 কাৰ বিষয়ে কৈ আছে, তেওঁৰ ভক্তি কৰিলে তেওঁ কি প্ৰাপ্ত কৰিবা। এই ধৰণৰ প্ৰশ্ন কৰিছিল। কাৰো লগতে কোনো উত্তৰ নাছিল। বাৰাণসী গৈ পালে কাশীত। যেতিয়া তাত গৈ দেখিলে যে যিজন পৰমেশ্বৰক সচখণ্ডত দেখিছিলো আৰু জীৱিত মহাত্মাৰ ৰূপত দেখিছিলো, তেওঁ এই ধানক ৰূপত শিপিনী ৰূপত কাপোৰ চিলাই আছে। এতিয়া চকুৰে যিয়ে দেখিছে তেওঁৰ ভুল হ'ব পাৰে জানো। তেতিয়া তেওঁ কৈছিলে, भाई सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश खरा सियाना बोता बार ये धानक रूप रहा करता। এতিয়া ইয়াত যি ৱাহে গুৰুৰ কথা আহিছিলে, তেতিয়া গৰীবদাস চাহিবদেৱকো পৰমাত্মাই পাইছিলে। তেওঁ কৈছিলে যে झांकी वेख कबीर की, झांकी वेख कबीर की। জাখি মানে আপুনি যে 26 জানুৱাৰীত প্ৰত্যেক প্ৰান্তৰে আৰ্হি দেখে, তাত যিবোৰ ডেভেলপমেণ্ট, যিবোৰ কাৰ্য আছে, কোনো ভাল মন্দিৰ আছে, গুৰুদ্বাৰ আছে, অথবা কোনো ভাল ফেক্টৰী লগাই থৈছে, কোনো নিজৰা বৈ আছে, বা কোনো ভাল হস্পিটেল বনাই থৈছে, তাৰ সকলোৰে মডেল বনায় আৰু তাতে থৈ দিয়ে। সেইবোৰ তাত বহি থকা মানুহবোৰে চায়। তেতিয়া তাক আৰ্হি বুলি কয় যে এয়া পঞ্জাৱ প্ৰদেশৰ আৰ্হি, এয়া হাৰিয়ানা প্ৰদেশৰ আৰ্হি। আপোনালোকে চাই আছে আৰ্হি মানে সকলোবোৰ দৃশ্য প্ৰদৰ্শন। গতিকে গৰীবদাস চাহিবদেৱে কৈছে, झांकी वेख कबीर की, नानक की तीवा अरवा सिखा के गल पड़ी वो कौन छोटा हुआ। মানে ই ৱাহে বাহ কি ডাঙৰ, বাহ কি সুন্দৰ। আৰু তললৈ আহিছে, অহো মানে ৱাহ ৱাহে গুৰু, এওঁতো তেওঁৱেই হয় যাক ওপৰত দেখিছিলো, এওঁৱেই সঁচা গুৰু, ৱাহে গুৰু। আৰু সত্যনাম পালে। সত্যনাম এই 2 আখৰৰ নাম। তেওঁ তেতিয়া এইটো কোড ৱৰ্ড কৰি ৰাখিছিল, কাকো কোৱা নাছিলে, কোৱাৰ অনুমতি নাছিল, সেইবাবে ইয়াক সত্যনাম বুলি কোৱা হয়। গতিকে নানক চাহিবদেৱে কৈছিল ৱাহে গুৰু সত্যনাম ৱাহে গুৰু। আৰু পৰমাত্মাই বাধা দিছিলে যে মৰমীয়াৰ আত্মা, এতিয়া এই সত্যনামক ডিছক্ল'জ নকৰিবা, মোৰ মহিমাৰ গুণগান কৰি থাকা। যিসকল পুণ্যাত্মাই মোৰ মহিমাৰো গুণগান কৰিব, সিহঁতকো লগ দিম মই। এতিয়া নহয়, যেতিয়া মধ্য প্ৰজন্ম আহিব, সকলোকে শিক্ষিত কৰা হ'ব এক বিশেষ। কাৰণ ইয়াৰ নাম কলিযুগ কিয় ৰাখিলে, কাৰণ ইয়াত সকলো মেচিনৰ বস্তু সফল হ'ব আৰু মালিকে দিব সেই বিধি আৰু বুদ্ধি। আৰু তেতিয়া সন্তানসকলে মোক চিনি পাব। এতিয়া যদি কৈ দিয়া তেনেহ'লে যিবোৰ আহিবলগীয়া দূত আছে কালৰ, আহিব যেনে এই ৰাধাস্বামী ধনধন সদগুৰু, নিৰংকাৰী আচাৰাম আৰু এই সুধাংশু, ইহঁতে কালৰেই জ্ঞানৰ প্ৰচাৰ কৰে, নাম লয় সচখণ্ড আৰু সত্যলোকৰ। এই ৰাধাস্বামী ধনধন সদগুৰু, দিনহতবাদা তাৰাচন্দ আৰু এই ঠাকুৰ যি ৰাধাস্বামী পন্থৰ পৰা ওলোৱা ব্ৰাঞ্চ, দিল্লীৰ কৃপাল মিছন, ইহঁত সকলোৱে এটা কুঁৱাৰী পানী। আৰু এই জয় গুৰুদেৱ মথুৰাৰ্জন, এই সকলোবোৰ কালে চলোৱা পন্থ, কখনো জ্ঞান নাই ইহঁতৰ। আৰু কালৰেই পাছো নাম জপ কৰে। এয়া মন্ত্ৰ নহয়, সত্যনামৰ কফো নাজানে ইহঁতে। গতিকে পৰমেশ্বৰ কবীৰদেৱে কৈছিলে যে এতিয়া এইটো ডিছক্ল'জ নকৰিবা সন্তানসকল, নহ'লে আমাৰ অভিযান ফেইল হৈ যাব। মোৰ এই সন্তানসকল পাৰ হ'ব নোৱাৰিব। যেতিয়া মধ্য প্ৰজন্ম কলিযুগৰ 5500 বছৰ অতিক্ৰম হ'ব, তেতিয়া 1997 কলিযুগত যেতিয়া 555 বছৰ অতিক্ৰম হ'ব,
তেতিয়া এই দাসক পৰমেশ্বৰে আহি লগ কৰিছিল, কবিৰ পৰমেশ্বৰ, আৰু তেওঁক সংকেত দিছিলে যে পুত্ৰ, নিঃসন্দেহে তুমি সত্য নাম দান কৰাৰ আৰম্ভ কৰি দিয়া। 1994 দাসে এই দীক্ষা দিয়া আৰম্ভ কৰিছিলে পূজনীয় গুৰুদেৱৰ আদেশ অনুসাৰে, আৰু 1997 মোৰ গুৰুদেৱে শৰীৰ এৰি গৈছিলে 26 জানুৱাৰী 1997। তাৰপিছত পৰমাত্মাই মোক লগ কৰিছিলে। মই দুবিধাত আছিলো, দাসৰ ওচৰত কমপ্লিট জ্ঞান আছে, কিন্তু ইফালে ধৰ্মদাসকো কৈ থৈছে যে कि धर्मदास मेरी लाख दुआई, ये सार शब्द कहीं बाहर ना जाए। গতিকে সেই সময়লৈকে দাসে বিশেষকৈ ইহাৰ শব্দ কোৱা নাছিলে, সত্য নাম অৱশ্যেই দিয়া আৰম্ভ কৰিছিল। তেতিয়া পৰমাত্মাই কৈছিলে যে পুত্ৰ আৰম্ভ কৰি দিয়া, ডোণ্ট ৱৰি। এতিয়া আহি গ'ল সেই সময়। গতিকে পুণ্যাত্মাসকল, এইটোৱেই সেই সময়। সেইবাবে সকলো মহাপুৰুষসকলক কৈছিল कि धर्मदास मेरी लाख दुहाई, ये सार शब्द कहीं बाहर ना जाई। सार शब्द बाहर जो पढ़ी, ये बिजली पीडी हंस नहीं तरी। আকৌ কৈছিলে যে सार शब्द तब तक छुपाई जब तक द्वादश पंथ ना मिट जाई। এতিয়া কালে কৈছে যে যেতিয়া পৰমাত্মা আহিছিলে নিজৰ পুত্ৰ জগজিতৰ ৰূপত, যেতিয়া কাল ভগৱানৰ লগত বাৰ্তা হৈছিলে, তেতিয়া কাল ভগৱানে সুধিছিলে যে আপুনি কলৈ যাব ওলাইছে। তেতিয়া পৰমেশ্বৰে কৈছিলে যে মই তললৈ যাম ব্ৰহ্মাণ্ডলৈ, আৰু তুমি সকলোকে মিছগাইড কৰি দিছা, ভগৱানৰ নামেই নোহোৱা কৰি দিছা, নিজৰ মহিমাৰ গুণ গান কৰোৱা, মিছা মন্ত্ৰ জপ কৰা ইহঁতক ইয়াতেই থৈ দিছা। তেনেকুৱা বেয়া অৱস্থা কৰিছা। মই তাতে গৈ সকলোকে ক'ম, সকলোকে, আৰু তোমাৰ মুখা খুলি দিম আৰু কৈ দিম যে তুমি কাল হয়, ভগৱান নহয়। প্ৰথমতে সি বহুত বদমাচি কৰিলে, কিন্তু তিষ্ঠিব নোৱাৰিলে ভগৱানৰ সন্মুখত। তেওঁৰ শক্তিৰ সন্মুখত সি হাৰিব লগা হ'ল, আকৌ ভৰিত ধৰিলে। তাৰপিছত প্ৰাৰ্থনা জনালে যে হ'ব, 3 যুগত জীৱলৈ নাযাব, বচনবদ্ধ কৰিলে ভগৱানক। আৰু 4ৰ্থ যুগত যিমান ইচ্ছা নিব। গতিকে কালে ভাবিছিল যে সত্য যুগ কেইটা দুৱাপৰত ইহঁতৰ যি পুঁজি আছে ভক্তিৰ, সেয়া নাশ কৰাই দিম। আন উপাসনা কৰি থাকিব, সাংসাৰিক সুখ সিহঁতৰ পূৰ্ব জন্মৰ সংস্কাৰৰ পৰা ইহঁতে পাই থাকিব, আৰু কলি যুগত এই সকলো ভক্তিহীন হ'ব, আৰু ইহঁতক মিছগাইড কৰাই দিম। মই কালৰ দূত পঠিয়াই সত্যলোক আৰু সচখণ্ডৰ মহিমা কৰাম, আৰু সেই সকলো মিছা নাম দিম, মিছা জ্ঞান প্ৰচাৰ কৰিম। সৰল আত্মাটো ভগৱানৰ বাবে ভ্ৰমি আছে, আৰু গুৰুপদত যিজন বহি আছে তেওঁৰ ওপৰত বিদ্যাৰ্থী মানে শ্ৰদ্ধালুসকলৰ অবজেকশ্যনেই নাথাকে, কাৰণ ইহঁতো উকা কাগজ, যি ইচ্ছা লিখা। গতিকে সেই সময়ত কালে কৈছিলে कि द्वादश पंथ करूं मैं साजा, और नाम तुम्हारा ले करूं आवाजा। द्वादश पंथ नाम जो ले ही, वो मेरे मुख में आन समोई, और अनेक पंथ चलाऊं, या विद जीवों को भरमाऊं, और तीर्थ व्रत चितलाऊं, देवल देव और धाम पुजवाऊं, या विद जीवों को भरमाऊं, जाओ जोग जीत संसारा, और जीव न माने कहा तुम्हारा। जीव तुम्हारा कहा न माने, हमरी ओढ़ हो बाद बखाने। মোৰ উকিল হ'ব, তোমাৰ লগত তাত বাদ বিবাদ কৰিব, এনেকুৱা অজ্ঞানী বনাই দিম মই। और द्वादश पंथ करूं मैं साजा, नाम तुम्हारा ले करूं आवाजा। द्वादश पंथ नाम जो ले ही, वो मेरे मुख में आन सुमोई, और अनेक पंथ चलाऊं। আৰু 12টাতকৈও বেলেগ এই ৰাধা স্বামী পন্থ, ই শিপা হয়, মূল হয় এই কালৰ, আৰু ইয়াৰ পৰাই এই সকলোবোৰ পন্থ উৎপন্ন হৈছে। যে সত্যলোক সচখণ্ড শুনি ক'ব আৰম্ভ কৰিলে, কবিৰ চাহেব আৰু নানক চাহেবৰ বাণী পঢ়ি ইহঁতৰ অৱস্থা অল্প বিদ্যা ভয়ংকৰী হৈ গ'ল, কফটো নাজানেই। গতিকে এই যি পন্থ, এয়া কালৰ দ্বাৰা চলোৱা পন্থ। গতিকে ধৰ্মদাসদেৱ আৰু এই সকলো মহাপুৰুষক কৈছিলে যে যদি তোমালোকে এয়া এতিয়াই ডিছক্ল'জ কৰি দিয়া, তেতিয়া কালৰ দ্বিতীয় এই জ্ঞানেই, এয়া মূল জ্ঞান যি দাসে দি আছে, এয়াই সেই মূল জ্ঞান, বাস্তৱিক জ্ঞান, তত্ত্বজ্ঞান, সূক্ষ্মবিদ। তেতিয়া পৰমাত্মাই কৈছিল যে এই জ্ঞান কালৰ দূতসকলে নষ্ট কৰিব, এই মন্ত্ৰই দিব ধৰিব, ইহঁত অধিকাৰী নহয়। ইহঁতৰ পৰা উপদেশ প্ৰাপ্ত কৰা সকলেও কোনো লাভ নাপায়, কাৰণ অনাধিকাৰীৰ পৰা বনোৱা পাছপৰ্টো কামত নাহে। আন এখন দেশলৈ যাবলৈ আমিতো বহুত দূৰলৈ যাব লাগিব। গতিকে এই নকলি সন্তই নকলি ডুপ্লিকেট পাছপৰ্ট বনাই আছে, মিছা নাম দি আছে,
আৰু এই দাসৰ পৰাই প্ৰাপ্ত কৰি সকলো মন্ত্ৰ যদি কোনোবাই নকৰি স্বয়ং নাম দিবলৈ আৰম্ভ কৰে তেন্তে সিও মহা অপৰাধী প্ৰাণী ভগৱানৰ আগত। কাৰণ তেওঁ অধিকাৰী নহয়, অনাধিকাৰীৰ ওচৰত লাইচেঞ্চ এখন বনাই চোৱা, ড্ৰাইভিং লাইচেঞ্চ, চালকৰ প্ৰমাণ পত্ৰ, সেয়াই নচলে। যেতিয়া আটক কৰিব তেতিয়াহে গম পাব। এই প্ৰকাৰে যদি আমি ডুপ্লিকেট পাছপৰ্ট বনাওঁ আৰু যেতিয়া আমি যাম য'তিয়াৰ আৱশ্যকতা হ'ব তাতেই ধৰা পৰিম, গোটেই জীৱন নাশ হ'ব। তেতিয়া কাৰো নুশুনে, ঠেকেচি দিয়ে। দোষী হ'লে শাস্তি নিশ্চয় পাব, দুয়োজনে, বনোৱাজনে আৰু বনাই দিয়াজনে। গতিকে পুণ্যাত্মাসকল, বিচাৰ কৰক দাসে কি ক'ব বিচাৰিছে আপোনাক, কিহৰ বাবে সতৰ্ক কৰি আছে। এটা এটা কথাত ৬ বাৰ প্ৰমাণ দি আপোনালোকক সতৰ্ক কৰি আছো যে আপোনালোকে সজাগ হওক, জাগক আৰু সৎ লোকলৈ বলক, য'ত সদায় সুখী হৈ থাকিব। আজি ইয়াত সকলো সুবিধা আছে, গাড়ী আছে, ঘৰ আছে, কোনোবা মন্ত্ৰী হৈছে, মিনিষ্টাৰ হৈছে, প্ৰধানমন্ত্ৰী হৈছে। কালি মৃত্যু হ'লে ভৱিষ্যতৰতো অলপো চিন্তা নাই আমাৰ। সংসাৰৰ এই খেলিমেলিবোৰকে সকলো বুলি মানি আছো। এই অজ্ঞানতাক আঁতৰাবলৈ সৎসংগ আৰু সৎগুৰুৰ আৱশ্যক হয়। আৰু আপোনালোকৰ সৌভাগ্য যে আপোনালোকে দুয়োটাই পাইছে, সৎগুৰুও পালে। সৎগুৰু যিহেতু পালে, তত্ত্বজ্ঞান, সত্যজ্ঞান, সাৰ নাম, সত্যনাম সকলোবোৰেই পাব। গতিকে কোৱাৰ ভাৱ এইটো দাসৰ कि झांकी वेख कबीर की नानक कीती वाह सिखा गगल पड़ी कौन छुटावेता। এনেকৈ এজন শিষ ভগতক, ভগতটো আমাৰ ইয়াৰে মানুহক কয়, শিখৰ অৰ্থ নিশ্চয় হয়। অৱশ্যে তেওঁক এই বাণী শুনাইছিলে আমাৰ ভগতে, তেওঁ অলপ চিনাকি আছিলে। দুয়োজনে ওচৰে পাজৰে বহিছিলে। তেওঁ ক'লে, झांकी वेख कबीर की नानक कीती वाह सिखा गगल पड़ी अब कौन छुटावेता। তেওঁ ক'লে, মইতো এৰিলো, এতিয়া মোৰ যথাৰ্থ জ্ঞান হ'ল, প্ৰকৃত শিখ হলো মই। দাসে এইটোৱে প্ৰাৰ্থনা কৰে যে প্ৰকৃত শিখ হোৱা, প্ৰকৃত হিন্দু হোৱা, প্ৰকৃত মুছলমান আৰু খ্ৰীষ্টিয়ান হোৱা। প্ৰকৃতৰ অৰ্থ হ'ল শাস্ত্ৰত লিখা আমাৰ যি গ্ৰন্থ, যি তাত প্ৰমাণ আছে, তাৰে অনুকূল যদি আমি সাধনা কৰোঁ, তাৰ অনুকূলেই আমি জ্ঞান গ্ৰহণ কৰিম, তেতিয়াহে আমি প্ৰকৃত হ'ম। তেতিয়া নিজকে হিন্দু বুলি কোৱা, হয়তো মুছলমান, শিখ বা খ্ৰীষ্টিয়ান বুলি কোৱা। কাৰণ ধৰ্মৰ সকলোবোৰ নিয়ম একেই, সকলোৰে একেই, কোনো পাৰ্থক্য থাকিব নোৱাৰে ধৰ্মৰ বাবে। তাৰ নাম লাগিলে যিয়েই নোথোৱা, যেনে ধৰক বহুত টেবলেট থাকে, বড়ি, তাত ফৰ্মুলা একেই থাকে, লাগিলে নাম বেলেগ বেলেগেই নহওক কিয়, লাভ কিন্তু একেই দিব। যদি নামো বেলেগ হয় আৰু তাৰ ফৰ্মুলাও বেলেগ হয়, সকলো ফৰ্মুলাই তাত কাম নকৰে। যি বেমাৰৰ বাবে সেই এটা সলিউশ্যন নিৰ্ধাৰিত, সেইটো হ'লেহে কাম কৰিব। এই প্ৰকাৰেই এইটো বুজা। গতিকে প্ৰসংগ চলি আছে যে যি মহাপুৰুষসকলক পৰমাত্মাই পালে, সিহঁতে কি প্ৰমাণ দিলে আৰু আমাৰ সদগ্ৰন্থই কি কয়। যেতিয়া এই দুয়োটাই মিলি যাব, দুয়োটাই এটা স্থানত আহি ৰৈ যাব, তেতিয়া আমি ভগৱানক চিনি পোৱাত কোনো ভুল নকৰিম, অতি সহজে পৰমাত্মাক চিনি পাম। সেইবাবেই ইমানবোৰ প্ৰমাণ দিয়া হৈছে। এতিয়া যি প্ৰসংগ চলি আছে, कि झांकी वेख कबीर की এতিয়া ভাগ্য ভাল, পৰমাত্মাই দয়া কৰিলে যে জন্মসাখীৰ ভিতৰত অলপমান প্ৰমাণ পালো। এটাই 2টা শাৰীত আছে। এতিয়া শিখ সমাজৰ ওপৰত এইটো উপকাৰ হ'ব, ডাঙৰ বৰদান ৰূপে সিদ্ধ হ'ব। এই যি ভাইবাদাবাদী জন্মসাখী আছে, এইখন চাম আৰু বুজিম। যেতিয়া নানক চাহেবে এই নাম জপ কৰি আছিলে, এতিয়া জন্মসাখীৰ সৈতেতো সকলোৱে পৰিচিত। 1 নম্বৰৰ অথেণ্টিক গ্ৰন্থ শিখসকলৰ। আৰু আকৌ গুৰু গ্ৰন্থ চাহেবটো আছেই, বাণী হয় তেওঁৰ মহাপুৰুষৰ, কিন্তু এয়াও কম মান্যতা নাৰাখে তেওঁৰ দৃষ্টিকোণত। তৃতীয়তে প্ৰাণ সংঘালীৰ মাজত গুৰু নানক চাহেব দেৱৰ বাণী চিলেক্ট, গুৰু গ্ৰন্থ চাহেবত নাহিলে। গতিকে এইটো ইনকমপ্লিজন কৈ আছে যে গুৰুদেৱৰ সকলো বাণী সংগ্ৰহ কৰা হোৱা নাই। কমপ্লিট জ্ঞান আছিল তেওঁৰ লগত।
যেনেকৈ গৰীবদাস চাহেবদেৱৰ লগত আছিল, তাৰ পৰা যেনেকৈ প্ৰাণ সংঘলি বেলেগকৈ বনালে, তাৰ পৰাও কিছু ইয়াত লিখিলে ভূমিকাত প্ৰাণ সংঘলিৰ হিন্দীৰখনত আৰু পাঞ্জাবীত যি পাটিয়ালাত যিখন ছপা হৈছিলে তাত স্পষ্ট কৰিছে যে তাৰ 160টা অধ্যায় আছিল, কেৱল তাৰ 120টাহে প্ৰমাণত লোৱা হৈছে, 120টা। গতিকে 40টা অধ্যায় থাকিল, য'ত সত্যনাম 2 আখৰৰ বিশেষ ডিটেইলৰ সৈতে আছিল। গতিকে সেই মহাপুৰুষসকলে যিসকলে গুৰু গ্ৰন্থ চাহেবৰ যি বিল বনাইছে, জলত বান্ধিছে, বাণী একত্ৰিত কৰাইছে, তাৰে কেইটামান এইটো দৃষ্টিকোণতো এৰি দিলে যে ইয়াত সত্যনামৰ জপৰ বিশেষ বিৱৰণ আছে। শাখৰ জপৰ প্ৰাণ সংঘালি বুলি সেইকাৰণে কয়। এইকাৰণে এৰি দিলে যাতে কোনো শিখ সমাজৰ ব্যক্তিয়ে সেই সত্যনামৰ জপ নকৰক, গুৰু গ্ৰন্থ চাহেবত লিখিছিল যিহেতু। নহ'লে ইহঁতৰো মৰ্দানাৰ দৰে হানি হৈ যাব, তেওঁৰ আজ্ঞাৰ উলংঘন কৰিলে পাপৰ ভাগী হ'ব পাৰে। এই দৃষ্টিকোণত আঁতৰাই দিলে, কিন্তু মালিকৰ খেল কোনে নুবুজিব। এতিয়া ইয়াত এনেকুৱা এটা প্ৰমাণ দি দিলে মাজতে, ইয়াৰ ভিতৰত জনম সাক্ষীত, সমুদ্ৰৰ সাক্ষীত গুৰু নানক দেৱে যি নাম জপ কৰিছিলে আৰু এইটোৱেই সত্যনাম, ইয়াৰ পৰাই মুক্তি হ'ব। গতিকে কোৱাৰ ভাৱ এইটো যে এতিয়া গৰীবদাস দেৱে কয়, हम सुल्तानी नानक तारे दादू को उपदेश दिया, जाति जुलाहा भेद न पाया, वो काशी महे कबीर हुआ। যিসকল মহাপুৰুষক পৰমেশ্বৰে পালে তেওঁৰ বায়নে মহিমা কৈছে, जिन मुझको निज नाम दिया, सोए सतगुरु हमारे, दादू दूसरा कोई नहीं, ये कबीर सिरजनहारे। सुन सुन साख कबीर की, यू कालम नवावे माथे, धन धन तीनों लोक में, दादू जोड़े हाथे। এই প্ৰকাৰে নানক চাহেব দেৱে কৈছে। फाई सूरत मुल्क की वेश, ए ठगवाड़ा ठगी देश, खरासियाना भोता वारी धानक रूप रहा करता। পৃষ্ঠা নম্বৰ 24, গুৰু গ্ৰন্থ চাহেবৰ পৃষ্ঠা নম্বৰ 24ত অংকিত পূৰ্ণ শব্দ এয়া। আৰু 721 নম্বৰ পৃষ্ঠাত লিখা আছে कि एक अर्ज गुप्तम पेश तोदर, कून करतार, हक्का कबीर करीम तू, बेऐब परवरदिगार। ओए होए, एक अर्ज पेश तोदर, एक अर्ज गुप्तम पेश तोदर। আপোনাৰ চৰণত মোৰ এটা প্ৰাৰ্থনা ভগৱান। এই কোন কৰ্তাৰ মানে শব্দস্বৰূপী নাম, সকলোৰে ৰচয়িতা, কৰ্তাৰ মানে সকলোকে সৃষ্টি কৰোতাৰ ৰচয়িতা। हक्का कबीर, হক্কা মানে সত্য, অবিনাশী, সত্য কবিৰ, সঁচা কবিৰ। हक्का कबीर करीम तू, কৰিম মানে দয়ালু, बेऐब परवरदिगार। বেয়ব মানে নিৰ্বিকাৰ, পৰৱৰ্তীকাৰ মানে সকলোৰে হিত বিচৰাজন। আপুনি হয় কবিৰ চাহেব, স্পষ্টকৈ নাম লিখা আছে। আৰু বহুত জেগাত আছে। 731 নম্বৰ পৃষ্ঠাত গুৰু গ্ৰন্থ চাহেবত আছে के नीच जात परदेसी मेरा, थिल आवे तिन जावे, खिन आवे तिन जावे, जाकी संगत नानक रंदा, कैसे मोड़ा पावे। नीच जात परदेसी मेरा। তোমালোকে যাক সৰু জাতিৰ বুলি কৈছা, তেওঁ বিদেশী, মোৰ মালিক আৰু তেওঁ মোৰ লগৰীয়া। এক ছেকেণ্ডতে তেওঁ ইয়াত আছে আৰু এক ছেকেণ্ডতে সত্য লোকত। সেইবাবে পৰমাত্মায়ো কয়, पहुंचूंगा छन एक में जन अपने के काज, हरनेक से पूजो मार दो मन नरसिंह दलो साज। আৰু বহুতো মহাপুৰুষে কৈছে, গতিকে এই প্ৰকাৰে দাসে আপোনালোকক কলৈ নিব বিচাৰিছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1লৈ আমি আকৌ আহোঁ। যে যিয়ে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰ কৈ দিব, সবেদ তেওঁ তত্ত্বদৰ্শী সন্ত, তেওঁ সৎগুৰু। सतगुरु आए दया करी, ऐसे दीन दयाले, बंदी छोड़ वृत्तास का, जठरग्नि प्रतिपाले। এতিয়া কি কৈছে?
कि सतगुरु आए এই সদ্গুৰু শব্দটো আপোনালোকৰ হৃদয়ত অন্তৰ্নিহিত কৰিবলৈ মানে সমাৱেশ কৰিবলৈ যে সদ্গুৰু কাক কোৱা হয় এয়া আজিৰ সৎসংগৰ বিষয় যেতিয়ালৈকে সদ্গুৰু চিনি নোপোৱা তেতিয়ালৈকে নকৰিবলৈকে ভাবি থাকিবা যেতিয়া আপোনালোকৰ অৰিজিনেল বস্তুৰ জ্ঞান হ'ব আৰু তাৰ লগত যদি ডুপ্লিকেট বস্তুটো দেখে তেতিয়া তৎক্ষণাতেই চিনি পাব কাৰণ আপুনি সকলোবোৰ কোৱালিটি জানিব ৰিজেক্ট কৰি দিব যে নহয় এওঁ সদ্গুৰু হ'ব নোৱাৰে আৰু আটাইতকৈ ডাঙৰ খেলিমেলি এই দাসে দেখিছে আধ্যাত্মিক মাৰ্গত 100% খেলিমেলি 100%ই কি আচৰিত কথা ইমান অমূল্য কাম ইমান অমূল্য জীৱন এই ক্ষতিপূৰণটো কেতিয়াও হ'ব নোৱাৰে যি ঠগবাজি হৈ আছে এই নকলি সন্ত আৰু এই গুৰু আচাৰ্য শংকৰাচাৰ্য আৰু স্বামী যি ঠগি আছে কাজী মোল্লা আৰু এই পণ্ডিত গতিকে পুণ্যাত্মাসকল ইমানটো খেলিমেলি দাসে ক'তোৱে দেখা নাই যিকোনো ক্ষেত্ৰত আৰু মূল কাম মনুষ্যৰ ইয়াই হয় আৰু ইয়াকে ইহঁতে নষ্ট কৰি আছে এতিয়া চম্ভালা কোনো কথা নাই সিহঁতো ভগৱানৰে সন্তান কালৰ দ্বাৰা মিছগাইড সেই সন্ত মহাপুৰুষ ভগৱানৰে সন্তান এই দাসৰ সিহঁতলৈ প্ৰাৰ্থনা যে আপোনালোকে পুনৰ বিচাৰ কৰক আৰু দাসে যে ইমান সংঘৰ্ষ কৰি আগবাঢ়ি আছে পৰমাত্মাৰ সহযোগত আপোনালোকৰে উপকাৰ কৰি আছে নিজৰ বাবে কোনো স্বাৰ্থ নাই পৰমাত্মাৰ বাবেই খোজ দিছো আৰু মৰালৈকে এই সত্য কথা কৈ থাকিম কাৰণ ইয়াৰ পৰাই আপোনাৰ কল্যাণ হ'ব এতিয়া প্ৰসংগ চলি আছে দাসে আপোনালোকক তালৈ নিব বিচাৰিছে যে সদ্গুৰু কাক কোৱা হয় सतगुरु आए दया करी কোন এয়া গৰীব দাস চাহেব দেৱৰ বাণী कि सतगुरु आए दया करी ऐसे दीन दयाल और बंदी छोड़ बरदास का जठक नहीं पड़ता ইয়াত আচৰিত কৰি দিছে ইমান গূঢ় শব্দ হয় এয়া গৰীব দাস চাহেব দেৱে যি জ্ঞান দিছে कि सतगुरु आए সদ্গুৰু হে পৰমাত্মা আহিলে স্বয়ং এজন সদ্গুৰু ৰূপ ধৰি সদ্গুৰু বুলি কোৱা হ'ল সদ্গুৰু হ'ল যিয়ে যথাৰ্থ মাৰ্গদৰ্শন কৰাই যথাৰ্থ জ্ঞান দিয়ে তেওঁই সদ্গুৰু ऐसे दीन दयाल আমি ইমান ডাঙৰ ভুল কৰাৰ পাছতো তেওঁ আমাক আহি চম্ভালিব বিচাৰিছে और बंदी छोड़ बरदास का বৃত মানে তেওঁৰ স্বভাৱ তেওঁৰ গুণ মুক্তিদাতা মানে अमर करूं सतलोक पठाऊं ताते बंदी छोड़ कहाऊं बंदी छोड़ हमारा नामम अजर अमर है अस्थिर ठामम মোৰ নাম মুক্তিদাতা আৰু আমাৰ স্থান ওপৰত যেনেকৈ স্বামী ৰামানন্দ দেৱক পৰমাত্মাই পালে তেওঁৰ সৈতে কথা হ'ল যে তেওঁ নিজেই ক'লে যে মই हम ही अलखला हैं कुतुब गोस और पीर गरीबदास खालिक धनी हमारा नाम कबीर আকৌ কয় स्वामी सृष्टा में सृष्टि हमारे तीर दास गरीब গৰীব দাস দেৱে কৈ আছে পৰমাত্মা আৰু স্বামী ৰামানন্দ দেৱৰ বাৰ্তা নিজৰ বাণী পৰমাত্মাৰ পৰা জ্ঞান প্ৰাপ্ত কৰি दास गरीब अधर बसू অধৰ মানে ওপৰত অধৰত और अवगत सत कबीर মই ওপৰত থাকো গতিকে পৰমাত্মা ইয়ালৈ স্বয়ং আহিছিল सतगुरु आए दया करी ऐसे दीन दयाल और बंदी छोड़ बरदास का जठक नहीं प्रतिपाल আকৌ মুক্তিদাতাটো ডিফাইন কৰিছে গৰীব দাস চাহেব দেৱে যে কবিৰ চাহেব দেৱে নিজকে মুক্তিদাতা বুলি কৈছে कि अमर करूं জন্ম মৃত্যুৰ দুখ সদায়ৰ বাবে সমাপ্ত কৰি দিম সেই সত্যলোকলৈ লৈ যাম তোমালোকক अमर करूं सतलोक पठाऊं সত্যলোকলৈ পঠিয়াম और ताते बंदी छोड़ कहाऊं बंदी छोड़ हमारा नामम আৰু আমাৰ যি স্থান अजर अमर है अस्थिर ठामम अजर अमर অজৰ মানে তাতে বৃদ্ধাৱস্থা নাহে অমৰ তাতে কেতিয়াও মৃত্যু নহয় সেয়া আমাৰ স্থিৰ অচল মানে সদায় থকা আমাৰ শাশ্বত স্থান সেয়া আমাৰ ৰাজধানী সেয়া আমাৰ লোক তোমালোকক তালৈ লৈ যাম সেইবাবে মোক মুক্তিদাতা বোলে গৰীব দাস দেৱে কয় সতগুৰু আই এতিয়া যেনেকৈ স্বামী ৰামানন্দ দেৱক সকলোবোৰ জ্ঞান বুজালে তাৰ পিছতো অকণমান গোড়ামি থাকি কৈছিলে যে মোৰ সমাধি লাগে মই পোহৰ দেখা পাওঁ মই ধ্বনি শুনা পাওঁ তেতিয়া মালিকে কৈছিলে 5 বছৰীয়া আয়ুসৰ সন্মুখত থিয় হৈ থকা শিপিনীৰ পুত্ৰই
মানে সাংসাৰিক দৃষ্টিকোণেৰে মানুহে শিপিনী তাঁতী বুলি ভাবিছিল সেয়া পৰমাত্মা আহিছিল কাৰণ তেওঁ স্বয়ঙেই কয় हम अवगत से चल आए भाई हमारा कोई वेद मरम नहीं पाया। আকৌ কয় मात पिता मेरे कोई ना ही ना मेरे गरदासी और जुल्हे का सुत आन कहाया जगत करे मेरी हासी। মোক শিপিনী এহালে উঠাই লৈ আহিছিলে মোক সিহঁতে পাইছিলে আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। হয় নমস্কাৰ, ছাৰ কি নাম আপোনাৰ? মোৰ নাম মহেশ কুমাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মোৰ ঘৰ হ'ল গাঁও খটকৰ, ডিষ্ট্ৰিক্ট সোনিপাত, হাৰিয়ানা আৰু বৰ্তমান ঠিকনা মতি বাগ গভৰ্ণমেণ্ট একমডেশ্যন, নতুন দিল্লী। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা 1 নৱেম্বৰ 2009ত লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি আন কিবা ভক্তি সাধনাও কৰিছিলনে? হয় নিশ্চয়, মই ট্ৰেডিশ্যনেলি হিন্দু পৰম্পৰাৰ অনুসাৰে ভক্তি কৰিছিলোঁ আৰু মই মোৰ সম্পূৰ্ণ পৰিয়াল, মা দেউতা, বংশদেশ সন্ত সতপাল মহাৰাজৰ সৈতেও জড়িত আছিলোঁ। তেওঁৰ পৰা আমি নাম দীক্ষা লৈ থৈছিলোঁ। মই লোৱা নাছিলোঁ, মোৰ পেৰেণ্টছে লৈ থৈছিলে। ছাৰ আপুনি যি ট্ৰেডিশ্যনেলি ভক্তি সাধনা কৰিছিল তাৰ পৰা আপুনি কি লাভ পালে? চাওক, কৰ্ম অনুসৰিতো অলপ অলপ লাভ পাইছিলোঁ আমি, কিন্তু লোকচান যদি মই কওঁ আপোনাক, এফালৰ পৰা চালে লাভ একোৱেই নাপালোঁ। হেণ্ড টু মাউথ আছিল আৰু লোকচান আমাৰ বহুত বেছি হৈছিল। মই সৰু থাকোঁতে দেৱালীৰ দিনা, যাক আমি বহুত ট্ৰেডিশ্যনেলি ফ'ল' কৰোঁ, চেলিব্ৰেট কৰোঁ, মোৰ সোঁফালৰ চকুত ফটকা লাগি 4.5 বছৰ বয়সত সোঁফালৰ চকুটো বেয়া হৈ গ'ল। বাওঁফালৰ চকুটো 2-2.5 বছৰৰ পিছত বেয়া হৈ গ'ল যেতিয়া মই 3rd ষ্টেণ্ডাৰ্ডত আছিলোঁ। স্কুলত পঢ়িয়ে দৃষ্টি নোহোৱা হ'ল, গতিকে এইটো ডাঙৰ লোকচান হ'ল। পিছত মই হংস দেশৰ লগত জড়িত হ'লোঁ। সতপাল মহাৰাজদেৱৰ পৰা নাম উপদেশ ল'লে আমাৰ মা দেউতাই, আৰু তালৈ 1986ৰ পৰা 1989লৈকে গৈ আছিলে। তাৰ পাছত এনেকুৱা স্থিতি আছিলে, আমাৰ ঘৰৰ অৱস্থা ইমান দুৰ্বল আছিলে যে খোৱা বোৱাৰ বহুত নাটনি হৈ গৈছিল আৰু পইচাৰো বহুত নাটনি হৈছিলে আৰু ঘৰৰ অৱস্থা বহুত বেয়াৰ দিশে গতি কৰিছিল। আৰু 2004ত মোৰ চাকৰি হৈছিল এয়াৰফ'ৰ্চত টেলিফোন অপাৰেটৰৰ, আৰু সেই বছৰে হাৰিয়ানাৰ SS টিচাৰতো মোৰ চিলেকশ্যন হৈছিলে। মেডিকেলো কৰাইছিলোঁ মোৰ, কিন্তু কালৰ প্ৰভাৱ এনেকুৱা আছিলে, প্ৰকোপ এনেকুৱা আছিলে যে সেই চাকৰিটো মোৰ হাতৰ পৰা ওলাই গ'ল। ভাবিছিলোঁ ৰিজাইন দি আহি এয়াৰফ'ৰ্চত জইন কৰিম, কিন্তু নোৱাৰিলোঁ। চাকৰি গ'ল। 2008ত মোৰ ল'ৰাটোৱে বিচনাৰ পৰা পৰি গ'ল আৰু পৰিয়ে সি অচেতন হ'ল। এবছৰৰ আছিলে সি, আৰু তাক ছফদৰজন হস্পিটেল নতুন দিল্লী লৈ গ'লোঁ। তেতিয়া ডক্টৰে ক'লে কমাত যাবই। তাৰ ব্ৰেইনত ক্লটিং হৈছিলে। স্কেন কৰাৰ পাছত তেওঁলোকে চেক কৰিলে, ক'লে ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব, আৰু ক'লে যে বাওঁফাল অচল হ'ব পাৰে। কনচিকুৱেণ্টলি তাৰ বাওঁফালৰ শৰীৰ পেৰালাইজ হ'ল, ব্ৰেইন এবনৰ্মেল হৈ গ'ল, মুখখন বেকা হৈ গ'ল, আৰু তাৰ ফিটছো আহিব ধৰিছিলে। মানে 20-25 দিনলৈকেতো সি ICUতে আছিল। ইমান বেছি সংকটৰ লগত যুঁজি আছিলোঁ যে 6 পে কমিশ্যনত যেতিয়া মোৰ চেলাৰী ইনক্ৰিজ হৈছিলে, মই টেলিফোন অপাৰেটৰ আছিলোঁ LDC স্কিলত, আৰু ইমানৰ পাছতো আমি অভাৱতেই চলি আছিলোঁ। বুজাই নাছিলোঁ কি হৈ আছিলে যে যিমানেই চেলাৰী পাইছিলোঁ সিমানেই গুচি গৈছিলে, আৰু ডাঙৰ ল'ৰাটোৰ কাৰণে পণ্ডিতসকলৰ পাল্লাত পৰি গৈছিলোঁ। আৰু তেওঁ মোৰ আঙুঠিটোও লৈ লৈছিলে পুখৰাজ পাথৰ ভৰাবৰ কাৰণে। ইয়াৰ বাবে 20-25 হাজাৰ টকাৰ লোকচানো হৈছিলে। আৰু তাৰ পৰাই গম পালোঁ, এদিন তাৰ মুখৰ পৰাই ওলাইছিল, মই সোধাত কৈছিলে যে কোনোবা ডাঙৰ গ্ৰাহক আনক, যাৰ পৰা ভাল পইচা পাব পাৰোঁ, পান্না বনাব পাৰোঁ। মই বৰ দুখ পালোঁ। মই ভাবিলোঁ যে মোক তেওঁলোকে লুটি পেলালে। আমাৰ মা দেউতা হংস দেশৰ লগত জড়িত আছে 1985ৰ পৰা, আৰু ময়ো তেওঁৰ লগত গৈছিলোঁ। মান্থলি আমাৰ ঘৰত মেগাজিনো আহিছিলে, আৰু তেওঁলোকৰ যোগ ভক্তিও কৰিছিলোঁ সকলো দেৱতাৰ। সতপাল মহাৰাজৰ আমি একদম পূজা কৰি আছিলোঁ, ফিজিকেলি পূজা। ছাৰ আপুনি কৈছে যে হংসাদেশ সতপালৰ ভক্তি সাধনা কৰিছিলে আৰু আন ভক্তি সাধনাও আপুনি কৰিছে, কিন্তু আপুনি সৰুৰে পৰা বহুত লোকচান পালে। আপোনাৰ প্ৰথমতে এটা চকু বেয়া হ'ল, আৰু চাওঁতে চাওঁতে দ্বিতীয় চকুটোও বেয়া হ'ল। তাৰপিছত আপোনাৰ আৰ্থিক অৱস্থাও বেয়া হ'ল, আৰু আপোনাৰ যেতিয়া পুত্ৰ জন্ম পালে তাৰ লগতো একেই অৱস্থা হ'ল যে তাৰো পেৰালাইচিছ হৈ গ'ল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? অক্টোবৰ
নৰ কথা মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগলৈ অহাৰ বাবে দোহা শুনিবলৈ পাইছিলোঁ যে মেলে থেলে যাইয়ে মেলে হোত মিলাপ जहाँ पानी पत्थर पूजते वहाँ साधु संत मिल जात। অক্টোবৰ 2009 দশমীৰ যি দেৱীৰ পূজাত মেলা বহে দিল্লীৰ নৰেলাত মোৰ দেউতা গৈছিলে ভাইটিৰ লগত। তেতিয়া ভাইটি দেউতা গৈছিলে সকলোকে লৈ দেৱীৰ পূজা কৰিবলৈ। দেউতাই তাত দুজন সাধুৰ ৰূপত ব্যক্তি পালে আৰু তেওঁলোকে ভক্তিৰ সদাগৰ নামৰ কিতাপ তেওঁক ক'লে, অনুৰোধ কৰিলে আপুনি ল'বনে? তেতিয়া দেউতাই ভাবিলে যে 10 টকাৰতো একো ভেলুৱেই নাই। তেওঁ তৎক্ষণাত কিতাপখন ল'লে আৰু পঢ়িব ল'লে। তেওঁ কিতাপখন পঢ়িলে দুবাৰকৈ আৰু তেওঁ মোক ক'লে কালৰ কথা, যে গীতাৰ জ্ঞান কালে দিছিলে, কৃষ্ণই দিয়া নাছিলে। মই আচৰিত হ'লোঁ আৰু মই ভয় খালোঁ। মই বহুত ভয় খাইছিলোঁ আৰু মই ক'লোঁ যে দেউতা আকৌ এবাৰ সেইখন পঢ়ক। তাৰপাছত দেউতাই কিতাপখন আকৌ এবাৰ পঢ়ি মোক শুনালে। অক্টোবৰ 2008 নৰ শেষৰ ফালৰ কথা। আকৌ তাত মই ক'লোঁ যে দেউতা এনেকুৱা কিবা ইণ্টাৰভিউ চাওক য'ত কাৰোবাৰ নিউৰলজিকেল প্ৰব্লেম আছে। তেতিয়া ভাগ্যে পালোঁ সতীশ মেহৰাৰ মিছেছৰ যি হৈছিলে। তেওঁলোকক ফোন কৰিলোঁ, হয় আমাৰ লগত তেনেকুৱাই হৈছে, আপোনালোক তালৈ যাওক, আপোনাৰ ল'ৰাটোক লৈ যাওক, পৰমাত্মা গুৰুদেৱ ভগৱানে আপোনাক দয়া কৰিব। আমাৰ বিশ্বাস হোৱা নাছিলে, তথাপিও ভাবিলোঁ যে এবাৰ গৈ চাওঁ। আমি হংসদেশ গৈছিলোঁ সকলো বস্তু লৈ, সতপাল মহাৰাজৰ তালৈ, হৰিদ্বাৰলৈ। আমি ঠিক তেনেকৈ আমাৰ বেগ বান্ধি ল'লোঁ বিচনাৰ সৈতে, বাচনৰ সৈতে, আৰু আমি বৰৱালা আশ্ৰমৰ ফালে সন্ত ৰামপালদেৱ মহাৰাজৰ তালৈ যাবলৈ ওলালোঁ ৰেলেৰে। যেতিয়া আশ্ৰম গৈ পালোঁ তেতিয়া আমাক ক'লে যে আপোনালোকে ইমানবোৰ বস্তু অনাৰ প্ৰয়োজন নাছিল, এতিয়া আপোনালোকে কৃপা কৰি বস্তুবোৰ ইয়াত থৈ দিয়ক। তেওঁলোকে আমাক সসন্মানে বস্তুবোৰ ৰাখিলে, আমাক বহুত সন্মানেৰে সাৱটি ধৰিলে, আহাৰ কৰালে আৰু আমি 1 নৱেম্বৰ 2009 নাম ল'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ। আমি আমাৰ দুখৰ কথাবোৰ দৰ্শনৰ সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত ক'লোঁ আৰু সকলোবোৰ কথা কৈ দিলোঁ 5 মিনিটৰ ভিতৰত। তেওঁ ক'লে ধৈৰ্য ৰাখা আৰু ভগৱানৰ ঈশ্বৰৰ আপোনাক যি মন্ত্ৰ দিয়া হৈছে তাৰ উচ্চাৰণ সেইবোৰ পঢ়া আৰম্ভ কৰি দিয়া, ভগৱানে দয়া কৰিব। আৰু সেইদিনাৰ পৰা আজিলৈকে দিনে দিনে মই উন্নতি কৰিব ধৰিলোঁ। ছাৰ, আগতে আপুনি বহুত বেছি দুখত আছিল। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তাৰপিছত আপুনি আপোনাৰ সকলোবোৰ দুখৰ কাহিনী 5 মিনিটতে কৈ দিলে তেওঁক। আৰু সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে আপুনি ধৈৰ্য ৰাখক, পৰমাত্মাই আপোনাক সহায় কৰিব। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ কথা সঁচা হ'লনে? তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ হ'লনে? চাওক, যেতিয়া নিয়ম আছিলে ঘৰত যে আপোনালোকে আন কোনো পূজা কৰিব নালাগে, আৰু এইটো কথা সঁচা, যেতিয়া মোৰ সন্তান 2008 বিচনাৰ পৰা পৰিছিল তেতিয়া আমাৰ হংসদেশ সতপাল মহাৰাজ দেৱী দেৱতাৰ পৰাতো মোৰ মন একেবাৰে আঁতৰি গৈছিল। এনেকুৱা লাগিছিলে বাহিৰত পেলাই দিম, কিয়নো মই ইমান ডাঙৰ আঘাত এটা পাইছিলোঁ। নিজেই মই ভুগিছিলোঁ দৃষ্টিশক্তিৰ সমস্যাত আৰু মোৰ ল'ৰাটোৰো এনেকুৱা হৈ গ'ল। গতিকে বহুত মোৰ মনটো এনেকুৱা লাগিছিল যেন ছুচাইডে কৰি পেলাম। আৰু পিছত যেতিয়া মই নাম ল'লোঁ, মন্ত্ৰ জপ কৰিলোঁ আৰু ঘৰলৈ আহিলোঁ। নাম লোৱাৰ পাছত 2 নৱেম্বৰ 2009 যেতিয়া মই ঘৰলৈ আহিলোঁ, লগে লগে লাভ হোৱা নাছিল। প্ৰেক্টিকেলি কওঁ, কিয়নো ইয়াৰ উত্তৰ মই পাছতহে পালোঁ। মোৰ লাভ হোৱা নাছিল, কিন্তু মই মন্ত্ৰ জপ কৰা আৰম্ভ কৰি দিছিলোঁ। মই, মোৰ পত্নী আৰু মা দেউতাই। আকৌ 1 মাহৰ পাছত মোৰ বন্ধু মূলচন্দ, যিজন দিল্লী গভৰ্ণমেণ্টৰ টিচাৰ, তেওঁৰ ল'ৰাটোৰ ব্ৰেইন টিউমাৰ হৈছিল। মই ক'লোঁ, চোৱা, আমি নামটো লৈ ল'লোঁ। নিজৰ সন্তানৰ কাৰণে তেজো জমা কৰাইছিলে জিবি পণ্টত। 2টা ব্ৰেইন টিউমাৰ আছিলে। ডক্টৰে কৈছিলে যে চহৰৰ বাহিৰত অপাৰেশ্যন কৰিব লাগিব। গতিকে কৃপা কৰি এবাৰ বৰবালালৈ নিশ্চয় লৈ যাওক, পিছত আপুনি যি কৰে কৰিব। তেওঁ গ'ল, মোৰ মা দেউতাও লগতে গাড়ীত গ'ল বৰবালা, আৰু তেওঁ নাম ল'লে। আৰু তেওঁৰ সন্তানৰ ব্ৰেইন টিউমাৰৰ অপাৰেশ্যন, য'ত ডক্টৰে কৈছিলে যে আমি চহৰৰ বাহিৰত কৰিম। কিন্তু যেতিয়াই নাম ল'লে ডিচেম্বৰ 1, 2009 আৰু তাৰ 2 দিন পিছত জিবি পন্থলৈ গ'ল। ডক্টৰকতো টেষ্ট দিয়ে থৈছিলে 29 নৱেম্বৰত। গতিকে কওক অপাৰেশ্যন কেতিয়া কৰিব? ডক্টৰে পিছুৱাই গৈ থাকিল। শেষত ক'লে, আৰে ভাই, যিখন গাঁৱত যোৱাই নহয় তাৰ এড্ৰেছ কিয় সুধি আছা? আল্টিমেটলি অপাৰেশ্যন, ব্ৰেইনৰ অপাৰেশ্যন কৰিবলগীয়া নহ'ল। যদি তাৰ অপাৰেশ্যন হৈ গ'ল হয় তেতিয়া মোৰ সন্তানৰ দৰে তাৰ সন্তানৰ দুৰ্গতি হ'ল হয়, এটাই সন্তান। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল? মোৰ বন্ধুৱে তৎক্ষণাত লাভ পালে, কিন্তু মোৰ সন্তানেতো আজিলৈ খোজকাঢ়িব পৰা নাই, যিটো ডক্টৰে কৈছিলে কেতিয়াও নোৱাৰিব বুলি।
ডক্টৰ কপিল ছফদৰজন হস্পিটেলৰ পৰা গ'লেই কৈছিলে যে ইয়াক খুওৱা বুওৱা শুশ্ৰূষা কৰা ই খোজকাঢ়িব নোৱাৰে। গতিকে গুৰুদেৱৰ সৎসংগত যেতিয়া মই শুনি আছিলোঁ, ডিচেম্বৰ জানুৱাৰী 2010 আহি পৰিছিলে, ফেব্ৰুৱাৰী আহি পৰিছিলে, তেতিয়া গুৰুদেৱে কৈছিলে যে যি ধৰণে ঠাণ্ডা দিনত সকলোৱে কম্বল উৰে আৰু কাৰোবাৰ ঠাণ্ডা বেছিকৈ লাগে, কাৰোবাৰ কমকৈ আৰু কাৰোবাৰ নালাগে। ইয়াৰ অৰ্থ মই বুজি পালোঁ যে যাৰ লাভ সোনকালে হয় তেওঁৰ পুণ্য বেছি থাকে, পাপ কৰ্ম কম থাকে। গতিকে মোৰ বন্ধুৰ পাপ কৰ্ম নিশ্চয়কৈ কম আছিলে, সেয়ে তেওঁ তৎক্ষণাত লাভ পালে আৰু মই বেয়া আছিলোঁ, বেছিকৈ মই পাপ কৰ্ম কৰিছিলোঁ। গতিকে আমি লাভ পাবলৈ এবছৰ লাগি গ'ল। এবছৰৰ পিছত মোৰ সন্তান লাহে লাহে ভৰি মাটিত থ'বলৈ ধৰিলে। 3 বছৰৰ বয়সত নৱেম্বৰ 2010 আহি গ'ল আৰু সি ৱালত ধৰি ধৰি খোজকাঢ়িবলৈ আৰম্ভ কৰিলে আৰু আজি তাৰ ভৰি প্ৰায়ে নিয়ন্ত্ৰণত আছে। অলপ অলপ অসুবিধা হয় কিন্তু নিয়ন্ত্ৰণতে আছে। ব্ৰেইনটো এবনৰ্মেল হৈ আছে কিন্তু শুনিব পৰা হৈ আছিলে। এইটোও হয় যে ইমান সোনকালেনো কেনেকৈ লাভ পাম। গতিকে এটা মেডিকেল এনেকুৱা হ'ল আৰু ইয়াৰ উত্তৰ মই সৎসংগত পালোঁ যে যদি কাৰোবাৰ পাপকৰ্ম বেছিকৈ থাকে সি ফল দেৰিকৈ পায়। পোৱাটো নিশ্চয় পায়, লাহে লাহে বেটাৰী চাৰ্জ হয়। আমাৰ বেটাৰীটো ডিছচাৰ্জ আছিল। মই আৰু এটা কথা কওঁ যে 1 নৱেম্বৰ 2009ৰ পৰা যেতিয়া মই জড়িত, গতিকে লাহে লাহে মোৰ পুণ্য বাঢ়িবলৈ ধৰিলে আৰু মই লাভ পাব ধৰিলোঁ। 1 নম্বৰ, চাকৰিত মোৰ লাভ। মই যিদিনাখন মোৰ 2012ত যেতিয়া মোৰ ল'ৰা হ'ল তেতিয়া মোৰ প্ৰমোশ্যন হ'ল। মই UDC স্কেলত আহিলোঁ আৰু পৰমাত্মাৰ আশীৰ্বাদত, সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত, যি ডাঙৰ ল'ৰাটো মোৰ অসুস্থ হৈ পৰিছিল, যেতিয়া মোৰ দ্বিতীয় সন্তান হ'ল তেতিয়া তেওঁলোকে তাৰ নাম চাহিল কুমাৰ ৰাখিলে। 9 জুন 2012ত দ্বিতীয়টো সন্তান হ'ল আৰু মোৰ প্ৰমোশ্যনো হ'ল আৰু ইফালে টেলিফোন অপাৰেটৰৰ মোৰ কেছ চলি আছিলে। আৰু ডিচেম্বৰ 2014ৰ কথা আছিল যেতিয়া ফাইনেল ডিচিশ্যন আহিবলগীয়া আছিল। মই কোৰ্টত থিয় হৈ আছিলোঁ, জাজৰ সন্মুখত আমি থিয় হৈ আছিলোঁ আৰু মই সৎনামৰ জব কৰি আছিলোঁ। আৰু জব কৰি জাজে যি ডিচিশ্যন লৈছিলে, আমি ভবা নাছিলোঁ যে প্ৰথম ডেটতে সেই হেয়াৰিঙতে ফাইনেল ডিচিশ্যনটো আহি যাব। আৰু জাজে আমাক ফাইনেল ডিচিশ্যন শুনাই দিলে যে এওঁলোকক বেনিফিট দিয়া যাওক আৰু টেকনিকেল প্ৰমোশ্যন দিয়া যাওক। গতিকে আমি 2015ত সম্পূৰ্ণ এৰিয়াৰ পালোঁ 2.5 লাখ টকা আৰু মই 4200 গ্ৰেডত আহি গ'লোঁ। গতিকে ইমান ডাঙৰ লাভ মোৰ সেই চাকৰিত হৈছিল। আৰু ইমানেই নহয়, 2008ত মই যি পলিটিকেল ছায়েন্সত MA কৰি আছিলোঁ আৰু যেতিয়া মোৰ MA হ'ল, নাম লোৱাৰ আগত 57% আছিল আৰু যেতিয়া মই নাম ল'লোঁ নৱেম্বৰ 2009ত, তেতিয়া মোৰ পেপাৰ এখন ৰিভেলুৱেট কৰিছিলোঁ, নম্বৰ বাঢ়িছিল আৰু MA ফাইনেল ইয়েৰত মোৰ 70% আহিছিল। আৰু মই যিজন ৰাইটাৰক লিখুৱাইছিলোঁ, নাজানো মোৰ ভিতৰৰ পৰা সকলোবোৰ ওলাই আহিছিলে আৰু সি লিখি গৈছিলে আৰু মোৰ ইমান ভাল পাৰ্চেণ্টেজ আহিল। মই আৰু ক'ব বিচাৰিছোঁ যে যিজনে মোৰ পেপাৰ লিখে তেওঁ 1 বেটছ জুনিয়ৰ হয় আৰু ষ্ট্ৰীমো বেলেগ হয়। আমাৰ ষ্ট্ৰীমতকৈ বেলেগ ষ্ট্ৰীম হয় যিজনে পেপাৰ লিখে, যাতে আমাক কোনো পৰিস্থিতিতে সহায় কৰিব নোৱাৰে। গতিকে মোৰ MAত ফাৰ্ষ্ট ডিভিজন আহিল আৰু UGC নেটত মই এণ্ট্ৰেঞ্চ দিবলৈ আৰম্ভ কৰি দিলোঁ। কিন্তু 4-5টা এটেম্প কৰাৰ পাছতো যেতিয়া ডিচেম্বৰ 2012ত যেতিয়া মই ভাবি আছিলোঁ আৰু এবাৰ এটেম্প কৰি চাওঁ, যেতিয়া মই এক্সাম দিবলৈ গৈছিলোঁ সঁচাকৈ পেপাৰখন বহুত টান আছিল আৰু মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। মই মেক্সিমাম এনচাৰ অনুমানিকভাৱে সৎনামৰ জব কৰি ABCD কৰি মই কৈ গ'লোঁ আৰু মোৰ ৰাইটাৰজনে টিক মাৰি গ'ল। তাৰ পাছত ঘৰলৈ আহি মই ভাবিলোঁ যে আকৌ আৰু নেটৰ পৰীক্ষা নিদিওঁ। পিছত বন্ধুসকলে ক'লে, আৰে ৰিজাল্ট আহিছে, তুমি এবাৰ চাইটো লোৱা। মই ক'লোঁ যে মই নাচাওঁ, মোৰ ক'ত হ'বনো। পিছত চোৱাত দেখিলোঁ UGC নেট ক্লিয়াৰ। যিসকলে PhDত এনৰোল হৈ যায় তেওঁলোকেও নেট ইমান সহজে নাপায়। মই PhDও কৰা নাছিলোঁ, মোৰ MAহে আছিল, কিন্তু মোৰ নেট ক্লিয়াৰ হৈ গ'ল পৰমাত্মাৰ আশীৰ্বাদত, সৎনামৰ জব কৰি। আৰু মই অনুমান কৰি এনচাৰ টিক কৰাই গৈ আছিলোঁ। আকৌ 2012ত জুলাইত মই সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত থিয় হৈ আছিলোঁ আৰু দৰ্শনৰ বাবে আহিছিলোঁ। তেতিয়া মই গুহাৰি জনালোঁ, প্ৰাৰ্থনা কৰিলোঁ যে মালিক, মই শিক্ষকৰ পৰীক্ষা বহুত দিওঁ কিন্তু একো নহয়, এতিয়া মই কি কৰোঁ? তেতিয়া পৰমাত্মাই ক'লে, সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে তুমি অলপ ৰোৱা, অলপ অপেক্ষা কৰিব লাগিব। 2টা বচনেই কৈছিল তেওঁ। তেতিয়া মই বুজি পাই গৈছিলোঁ কিমান ৰ'ব লাগিব। ইতিমধ্যে মই TGT ছ'চিয়েল ছায়েন্সত দিল্লী গভৰ্ণমেণ্টত এক্সাম দিছিলোঁ আৰু TGT পলিটিকেল ছায়েন্সৰ কাৰণে মই ফৰ্ম এপ্লাই কৰি দিছিলোঁ।
আকৌ 2014ত মই স্পেচিয়েল এডুকেশ্যন টিচাৰ দিল্লীত এডুকেশ্যনত মই এপ্লাই কৰিছিলোঁ DSSBৰ মাধ্যমেৰে। আৰু যেতিয়া মই ভাবিলোঁ কি হৈ আছে, 2 বছৰ হৈ গ'ল, মেইলটো মোৰ অহাই নাই। কিন্তু মোৰ বিশ্বাস আছিল যে সন্ত বসন্ত পলতে নেহি পলট যায় ব্ৰহ্মাণ্ড। 2016ত মোৰ স্পেচিয়েল এডুকেশ্যনত মোৰ ছিলেকশ্যন হ'ল। তাৰ পাছত কোৰ্টত কেছ লাগিল, তেওঁলোকে মোক ৰিজেক্ট কৰি দিলে। ডকুমেণ্টৰ কাৰণে মই কোৰ্টলৈ গ'লোঁ, কোৰ্টৰ ডিচিশ্যন মোৰ ফেভাৰত আছিল আৰু মই জিকি গ'লোঁ। তাৰ পৰা মোৰ এপইণ্টমেণ্ট লেটাৰ DSSBয়ে পঠিয়ালে, ডিৰেক্টৰ অফ এডুকেশ্যনৰ ফালৰ পৰা আহিল। TGT ছ'চিয়েল ছায়েন্সতো মোৰ ছিলেকশ্যন হ'ল 2017ত, 2টা ভেকেঞ্চিত হ'ল। তাৰ পাছত মই এয়াৰফ'ৰ্চৰ টেলিফোন অপাৰেটৰৰ পষ্টটোৰ পৰা ৰিজাইন দি TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ আৰু লগে লগে মোৰ PGT পলিটিকেল ছায়েন্সতো হৈ গ'ল 4800 গ্ৰেড পেড। গতিকে মোৰ 3টা ভেকেঞ্চিত ছিলেকশ্যন হৈছিলে। মই বহুত ভাগ্যৱান যে এনেকুৱা কাৰো লগতেই নহয়, এই সকলো প্ৰভাৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবেই হ'ল। নহ'লেতো মই ইমান পৰীক্ষা দিছিলোঁ, কিন্তু হাৰিয়ানালৈ গৈ গৈও মই ইণ্টাৰভিউ দি আহিছিলোঁ, কিন্তু ক'তোৱে একো হোৱা নাছিল। কিন্তু 2009ত নাম লোৱাৰ পিছত 2017ত 3টা পোষ্টত ছিলেকশ্যন হৈছিল আৰু মই TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ। 3 মাহৰ পাছত ৰিজাইন কৰি PGT পলিটিকেল ছায়েন্সলৈ মই আহিলোঁ আৰু এতিয়া 11-12ক পঢ়াওঁ মতিবাগত। আৰু আজি মোৰ চেলাৰী 73,000 আৰু এতিয়া মই এয়াৰফ'ৰ্চতকৈ 9,000 টকা বেছি চেলাৰী লৈ আছোঁ। গতিকে এই লাভ মই পালোঁ তন মন আৰু ধন সকলো ফালৰ পৰা পৰিপূৰ্ণ। এতিয়া মই সুখ পাই আছোঁ সকলো ফালৰ পৰা। ছাৰ, আপুনি কৈছে যে আপোনাৰ দৃষ্টি জন্মৰ পৰাই নাছিল, সৰুৰ পৰাই আপোনাৰ আই চাইডত প্ৰব্লেম আছিল। তাৰ পিছতো যি জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক দিছে সেয়া আপুনি বুজি পালে। য'ত নেকি এই বিশ্বত চকু থকাৰ পিছতো তেওঁলোকে শাস্ত্ৰ পঢ়িব নোৱাৰে। গতিকে যিসকল শ্ৰদ্ধালুৱে চাই আছে তেওঁলোকক কি বাৰ্তা দিব? মই এইটোৱে বাৰ্তা দিবলৈ বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক শুনক, বুজক আৰু তেওঁৰ শৰণলৈ আহক। কিয়নো আমিও নকল মাৰ্গত চলি আছিলোঁ আৰু আমি বহুত আঘাত পাইছোঁ। কাৰণ এইটো কথা সঁচা, কিছুমান এনেকুৱাও আছে যিসকল নকলি গুৰুৰ শৰণত আছে আৰু তেওঁলোকে লাভপ্ৰাপ্ত কৰি আছে, কিন্তু তেওঁলোকৰ আগৰ জন্মৰ সংস্কাৰ ইমান ভাল, পুণ্য ইমান, বেটাৰী চাৰ্জ হৈ আছে, কিন্তু অনুভৱ কৰা নাই। যিদিনাখনে ডিছচাৰ্জ হৈ যাব এই বেটাৰী, তেওঁলোকে তৎক্ষণাত একোৱে লাভপ্ৰাপ্ত নকৰিব। গতিকে মই কওঁ যে सदगुरु के शरण में आने से आई तले बला, जो मस्तक में सूरी हो ओ काटे में तल जा। गुरुबिन माला फेरते गुरुबिन देते दान, गुरुबिन दोनों निष्फल है चाहे पूछे वेद पुराण। गतिके सন্ত ৰামপালদেৱ মহাৰাজে নিশ্চিত ৰূপত জ্ঞানৰ বিস্ফোৰণ কৰি দিলে আৰু সেই যি গুপ্ত ধন আমাৰ ঘৰতেই পুতি থোৱা আছিলে আমি গম পোৱা নাছিলোঁ আৰু সেয়া খান্দি উলিয়াই দিলে ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমেৰে। আৰু আজি ছ'চিয়েল মিডিয়াত, আজি ইণ্টাৰনেটত সকলোবোৰ চাব পাৰে, নিজে সেইবোৰ শুনিব পঢ়িব পাৰিব আৰু চিডিৰ মাধ্যমেৰে। আৰু যিজন সন্ত এতিয়া জেলত আছে বৰ্তমানৰ সময়ত, কিন্তু 6টাকৈ চেনেলত সৎসংগ আহে আৰু সকলো ভক্তক অল অভাৰ ইণ্ডিয়াত আৰু এতিয়া আউট অফ ইণ্ডিয়াতো আছে, সকলোৱে একে সমানে লাভ পাই আছে। মাত্ৰ বিশ্বাসৰ কথা। যিসকলে আহি বিশ্বাস কৰিলে মানি লওক যে তেওঁলোকে ঘৰত বহিয়ে বহুত লাভ পাই আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বহুত সৰল উপায় আছে, যে আপুনি ইণ্টাৰনেটতো তেওঁৰ সৎসংগ, তেওঁৰ প্ৰবচনক চাৰ্চ কৰিব পাৰে আৰু ভাৰতৰ অনেক টিভি চেনেলত এওঁৰ সৎসংগ টেলিকাষ্ট হয় ৰাতিপুৱা গধূলি। তেওঁৰ সৎসংগত তলৰ এটা শাৰী আহি থাকে আৰু তাত দিয়া মোবাইল নম্বৰত কণ্টেক্ট কৰি যি আপোনাৰ নিয়েৰেষ্ট তাত নিশ্চয় কোৱাৰ্ডিনেটৰ থাকিব, তালৈ খবৰ গুচি যাব। আপোনাৰ ওচৰলৈ তেওঁলোকৰ লিটাৰেচাৰো আহি যাব আৰু তাত আপুনি ফ্ৰী অফ কষ্ট নামদান ল'ব পাৰিব। ধন্যবাদ ছাৰ। থেংকছ এলট। ধন্যবাদ মোক সুযোগ দিয়াৰ বাবে। আৰু এয়া মোৰ সৌভাগ্য যে মই মোৰ এই কথাখিনি সমগ্ৰ দেশৰ আগত সংসাৰৰ সন্মুখত ৰাখিব পাৰিলোঁ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528